স্বৰ্ণভাৰত পাৰ্টিয়ে বিশ্বাস কৰে যে চৰকাৰে পোনপটীয়াকৈ স্কুল চলাব নালাগে। তাৰ পৰিৱৰ্তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক স্কুল ভাউচাৰ দিব লাগে। এই স্কুল ভাউচাৰৰ জৰিয়তে ৰাইজে নিজে বিচৰা স্কুল এখন বাছি ল'ব পাৰিব। শ্ৰোতা দৰ্শকে ভাবক, আপুনি যদি এখন স্কুল ভাউচাৰ পায়, আপুনি আপোনাৰ সন্তানক ক'ত পঢ়ুৱাব? এই উত্তৰ ইতিমধ্যে ৰাইজে দি থৈছে। সামৰ্থ্যৱান লোকৰ প্ৰায়ভাগেই নিজৰ সন্তানক অসম চৰকাৰৰ স্কুললৈ নপঠায়। আজি বেছিভাগ বিধায়ক, মন্ত্ৰী, আমোলা, আৰ্থিকভাৱে সবল লোকে, আনকি চৰকাৰী স্কুলৰ শিক্ষকেও নিজৰ সন্তানক অসম চৰকাৰৰ স্কুলত পঢ়ুৱা নাই। ইয়াৰ মূল কাৰণ হ'ল চৰকাৰী স্কুলৰ গুণগত দিশৰ অভাৱ। চৰকাৰৰ অশেষ চেষ্টাৰ পাছতো এই স্কুলসমূহৰ গুণগত দিশৰ উন্নতি হোৱা নাই। কওঁতে বহুতে ক'ব যে চৰকাৰী স্কুল ভাল হৈছে, বিশেষকৈ চৰকাৰী স্কুলৰ বিষয়াসকলে। কিন্তু তেওঁলোকৰ সন্তান ক'ত পঢ়ি আছে যদি চোৱা যায়, দেখিব তেওঁলোকৰ সন্তান ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়ি আছে। চৰকাৰী স্কুল ভাল হোৱাৰ আশা ক্ষীণ, কাৰণ চৰকাৰী স্কুলৰ ফলাফল ভাল হওক বা বেয়া হওক, স্কুলৰ শিক্ষকসকলৰ একো ক্ষতি নহয়। খুব বেছি তেওঁলোকৰ বেলেগ এখন স্কুললৈ বদলি হ'ব। তাৰোপৰি স্কুলৰ বিভিন্ন আঁচনিৰ নামত ওপৰৰ পৰা তললৈ সকলোতে বেভিচাৰ। ফলত কোনেও কাৰো প্ৰতি জবাবদিহিতা নাথাকে। এজন মানুহৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ ক্ষেত্ৰত ভাল স্কুলীয়া শিক্ষাই বহুত বেছি অৰিহণা যোগায়। সেয়েহে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তানে ভাল শিক্ষা পোৱাটো অতিশয় দৰকাৰী। কিন্তু আজি তেনে শিশুৱে ভাল শিক্ষা পোৱা নাই। স্কুল ভাউচাৰৰ জৰিয়তে আমি সকলো শিশুকে ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। 2025-26 বিত্তীয় বৰ্ষত অসম চৰকাৰৰ স্কুলীয়া বিভাগৰ বাজেট হ'ল 18,733 কোটি টকা। আৰু এই স্কুলসমূহত পঢ়ি আছে প্ৰায় 50 লাখ ছাত্ৰ ছাত্ৰী। অৰ্থাৎ চৰকাৰে মোটামুটিভাৱে প্ৰতিজন ছাত্ৰৰ বাবে বছৰি 37,000 টকা খৰচ কৰে। ইয়াৰ বেছিখিনি টকা পানীত পৰা বুলি আমি ক'ব পাৰোঁ, কাৰণ এই 50 লাখ ছাত্ৰ ছাত্ৰীৰ বেছিভাগেই সাধাৰণ লিখা, পঢ়া আৰু অংক কৰিব নোৱাৰে। শ্ৰোতা দৰ্শকে তলত দিয়া অচৰৰ ৰিপৰ্ট পঢ়ি চাব পাৰে। সেয়েহে স্কুল ভাউচাৰৰ ব্যৱস্থা কৰা অতিশয় প্ৰয়োজনীয় বুলি আমি ভাবোঁ। যদি আমি ভাবোঁ যে এই ভাউচাৰৰ ব্যৱস্থা একেবাৰে নতুন কথা, তেনেহ'লে সকলো স্কুলতে একেলগে এই ব্যৱস্থা নকৰি প্ৰথম বৰ্ষত কেইখনমান বিদ্যালয়ত এই ভাউচাৰ ব্যৱস্থা প্ৰয়োগ কৰি চাব পাৰি। আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে এই ভাউচাৰ ব্যৱস্থাই সকলো ছাত্ৰ ছাত্ৰীকেই ভাল শিক্ষা গ্ৰহণ কৰাৰ সুবিধা দিব।